বিগ ডাইনামিক লিডাৰ সকল উপস্থিত আছে। ইয়া মিষ্টাৰ ফুলবৰ ৰহমান ডাইনামিক লিডাৰ। এয়া আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ আমিনুল ইছলাম ছাৰ মহাশয়। তেখেত আমাৰ লগত পালবানৰ সৈতে জড়িত হৈছে। আমি নথৈ আনন্দিত হৈছোঁ। এই মুহূৰ্তত ছাৰৰ পৰা কিছু মনৰ অনুভূতি জানিম। ছাৰৰ এইটো ছিষ্টেমত আহি পেলাই কেনেকুৱা মনৰ অনুভূতি ছাৰ আমাক নিশ্চয় জনাব। কি অনুভূতি আপোনাৰ? একচুৱেলি যিটো পালবাইন যিটো ছিষ্টেম আহিছে, এইটো যদি আমাৰ বেকাৰ যুৱক যুৱতীবিলাকে যদি এই পালবাইনটো কৰে, মানে নিশ্চয় সিহঁতে উপকৃত হ'ব। আজি যিটো লকডাউনৰ সময় আহিছে আমাৰ অসম তথা ভাৰতবৰ্ষৰ, নট অনলি অসম তথা ভাৰতবৰ্ষৰ গোটেই বিশ্বজুৰি আমাৰ যিটো কৰোণা মহামাৰীৰ সময়ৰ কাৰণে আমাৰ যিমান বেকাৰ সমস্যা যুৱক যুৱতীসকলৰ যিটো মুচিবতত পৰিছে, আজি মানে ক'বলৈ গ'লে যিবিলাক ধনী শ্ৰেণী আছে সিহঁতৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু আমাৰ যিবিলাক মানে গৰীব আৰু দুখীয়া ঠেলাৱালা, ৰিক্সাৱালা, লেবাৰ কাম কৰা, কৃষি কাম কৰা যিবিলাক মানুহ আছে, এইবিলাক মানে সঁচাকৈয়ে এটা বহুত মানে মুচিবতত পৰিছে। এইসকলৰ কাৰণে যদি মানে পালবাইন ইণ্টাৰনেশ্যনেল ডিজিটেল বেংক যিটো আছে এইটোৰ লগত যদি সিহঁতে যুক্ত হৈ থাকে, কমচে কম সিহঁতৰ চলাৰ কাৰণে এটা ব্যৱস্থা হ'ব। মই কিছুমানক কৈছোঁ যে সিহঁতে বহুত মানে সুদত পইচা লগায়, ঘোষ খায় বা মানে নানান ধৰণৰ বেয়া কামৰ লগত মানে জড়িত আছে। সেইসকল মানুহে যদি এইবিলাক বস্তু নকৰি পেলাই যদি আমাৰ কিছুমান পালবাইন ইণ্টাৰনেশ্যনেল ডিজিটেল বেংক যিটো আছে এইটো বেংকৰ লগত যদি সিহঁতে মানে জড়িত হয়, কমচে কম সিহঁতৰ চলাৰ ব্যৱস্থাটো হ'ব বুলি মোৰ এটা বিশ্বাস আছে। গতিকে মই আপোনালোকলৈ যিহেতু আপোনালোকে মোক মাতিছে আৰু মানে বস্তুটো অলপ গুৰুত্ব দিছে, মই সেইসকলক আপোনালোকক মানে উৎসাহিত কৰিছোঁ যদি আপোনালোকে এই বস্তুটো গুৰুত্ব সহকাৰে কৰক। মোৰ এটা বিশ্বাস, মই যিখিনি ষ্টাডি কৰিলোঁ, ষ্টাডি কৰাৰ পিছত মই যিখিনি মানে এইটো যিটো প্লেনিংটো চালোঁ, আপোনালোকে ছাকচেছ হ'ব এইটো ফাইনেল। গতিকে মানে আপোনালোকে আৰু অলপ গুৰুত্ব সহকাৰে কওক। ধন্যবাদ ছাৰ। ছাৰে আমাৰ সৈতে যুক্ত হৈ ছাৰে বহুতো মূল্যৱান কথা আমাৰ মাজত দাঙি ধৰিলে। তাৰ কাৰণে ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ছিষ্টেমটো সম্পৰ্কে ছাৰে বহুত মানে নতুন তথ্য আপোনালোকৰ আগত দাঙি ধৰিলে। এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ আমিনুল ছাৰ ৰাজনৈতিকভাৱে প্ৰত্যক্ষভাৱে জড়িত আৰু অনাগত দিনত ৰাজনৈতিক পথাৰতো আপোনালোকে দেখিবলৈ পাব। হয়তো সন্মুখত লোকসভা নিৰ্বাচনো আহি আছে। লোকসভা নিৰ্বাচনটো ছাৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ মানসিকতা ৰাখিছে। আমি ছাৰৰ লগত আমাৰ পালবাইন টীমটো আমি জড়িত হৈ থাকিম, ছাৰকো উৎসাহিত কৰিম। ছাৰৰ লগত সদায় আছোঁ আৰু ছাৰৰ ৰাজনৈতিক জীৱনৰ সফলতা কামনা কৰিছোঁ। আৰু ছাৰে তৃণমূল কংগ্ৰেছৰ পৰা ছাৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ এই মাহটো পৰিকল্পনা কৰি আছে ছাৰে। ছাৰৰ লগত আমি গোটেই আমাৰ অঞ্চলবাসী আছোঁ। আমাৰ পালবান টীমটো নিশ্চয় থাকিব ছাৰৰ লগত। আৰু এইখিনিতে পালবানৰ ডাইনামিক লিডাৰসকল আমাৰ মাজত উপস্থিত আছে। তেওঁলোকৰো আমি বাচ্য ল'ম। আমি এই মুহূৰ্তত আমাৰ মাজত জনীয়া অঞ্চলৰ ছিনিয়ৰ মাদ্ৰাছাৰ বেছি ছাৰ সুৰজ্জামান মহাশয় ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতে মানে পালবাইনৰ সৈতে জড়িত হোৱা প্ৰায় এটা বছৰেই পাৰ হ'ল। ছাৰৰ পৰা আমি পালবাইন সম্পৰ্কে মানে নতুন তথ্য জানিব চেষ্টা কৰিম। ছাৰ এজন শিক্ষকতা কৰাৰ উপৰিও ছাৰে কিয় পালবাইন ছিষ্টেমটোত আহিল আৰু যুৱচামসকলক কি উপদেশ দিব ছিষ্টেমটো সম্পৰ্কে, ছাৰ অলপ জনাবচোন ছাৰ আপুনি। ধন্যবাদ মিষ্টাৰ ছিদ্দিক আলী। কৰাৰ পিছত দেখিলোঁ যে এইটো এটা জেনুইন ৰবটিক ছিষ্টেম ছফ্টৱেৰৰ জৰিয়তে চলি আছে। আৰু ছিষ্টেমটো 2015 চনৰ পৰা আমেৰিকাতে লঞ্চ হৈছিলে। ডক্টৰ ডেনিয়েল জনছন নামৰ মেথমেটিচিয়ান ভিজনেৰী পাৰ্চন এজনে এই ছিষ্টেমটো বনাইছে আৰু 2018 চনত আমাৰ ইণ্ডিয়াত আহিছে। আমি সেই পুৰণা সেই লোকসকলক যিসকলে 2018 চনৰ পিছৰ পৰাই এই পালবান ইণ্টাৰনেশ্যনেল ডিজিটেল বেংকৰ লগত জড়িত হৈ আছে, সিহঁতৰ পৰা বহুত কথা আমি জানিলোঁ, শিকিলোঁ, শুনাশুনি কৰিলোঁ। জানি সিহঁতে আমাক বহুত উৎসাহ দিছে, বহুত বিষয়ে এইবিলাক অৱগত কৰাইছে। কৰাৰ পিছত নিজেই মই এই ছিষ্টেমত আহিছোঁ। আৰু অহাৰ পিছত মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা মই জানো যে এই ছিষ্টেমটো এটা 100% জেনুইন ছিষ্টেম হয়। এটা বেংকিং ছেক্টৰৰ কাম হয়। ইয়াতে যিখিনি ৰবটিক ছিষ্টেমৰ জৰিয়তে যিখিনি ক'বলগীয়া কৈছে, আমি বাস্তৱ জীৱনত গোটেইখিনি সেইখিনিয়ে পাইছোঁ। ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু যিখিনি ক'বলগীয়া আছে সেইখিনিয়ে দি আছে। গতিকে আমি ইয়াৰ পৰা ভৱিষ্যতত এটা ভাল ৰিজাল্ট পাম, ভাল এটা উন্নতিৰ পথত যাম, আমাৰ অঞ্চল আগুৱাই যাব। গতিকে আমি সকলো ৰাইজসকলক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে যে কিছুমান অসৎ ৰাস্তাত গৈ পেলাই পইচা টকা উপাৰ্জন কৰাৰ চিন্তা কৰিছে, এইবিলাক বাদ দি পেলাই পালবান ইণ্টাৰনেশ্যনেল ডিজিটেল বেংকত একাউণ্ট হোল্ডাৰ হৈ এজন সদস্য হৈ থাকক।
তথাপি আপোনাৰ ভৱিষ্যত লাইফৰ ভৱিষ্যত জীৱনৰ যিবিলাক কল্পনা আছে সকলো কল্পনাবিলাক পূৰণ হ'ব। আৰু মই নিশ্চিত দিব বিচাৰিছোঁ যে এই পালৱান ইণ্টাৰনেশ্যনেল বেংক এটা কোম্পানী নহয় যদিও এই বস্তুটো হৈছে এটা জেনুইন ছফ্টৱেৰ ৰবটিক ছিষ্টেম। গতিকে ইয়াতে আপোনাৰ 100% ছিকিউৰিটি আছে, 100% জেনুইননেছ আছে। আপোনালোকে নিৰ্ভৰযোগ্যভাৱে আত্মসন্মানেৰে এই বস্তুটো যদি আঁকোৱালি লয় আপোনাৰ ভৱিষ্যত লাইফ চিৰমংগলময় হ'ব। এইখিনিয়ে কৈ মই শেষ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। বেছি ছাৰে আমাক বহুতো মূল্যৱান তথ্য আগবঢ়ালে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ জনাইছোঁ। এইখিনি মই আৰু এজন মানে ডাইনামিক লিডাৰৰ লগত আপোনালোকক আগত পৰিচয় কৰাই দিম। তেখেতৰ মিষ্টাৰ ফুলৱাৰ ৰহমান ছাৰ। তেখেত ইতিমধ্যে মানে বাংগালোৰ এখন ছফ্টৱেৰ মানে ছিষ্টেমত মানে 30,000 প্লাছ এবভ মানে চেলাৰীত মানে কাম কৰিছিল। সদ্যহতে তেখেত বৰ্তমান ঘৰতেই আছে। বাংগালোৰতো মানে পালৱান ইণ্টাৰনেশ্যনেল ডিজিটেল বেংকিং ছিষ্টেমটোত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দেখুৱাই আহিছে। তাৰপিছত এতিয়া তেখেতে এতিয়া প্লেনিং কৰিছে যে ইতিমধ্যে তেখেতে সেই 30,000 টকা এবভ চেলাৰীৰ জবটো ইতিমধ্যে ৰিজাইন দি মানে পালৱান ইণ্টাৰনেশ্যনেল ডিজিটেল বেংকিং ছিষ্টেমটোত এতিয়া মানে প্ৰফেশ্যনেলি কৰাৰ মানসিকতাৰে আগবাঢ়িছে। মই তেখেতৰ পৰা জানিব বিচাৰিম আপুনি এটা লোভনীয় দৰমহাৰ চাকৰি এৰি আপুনি পালৱান ছিষ্টেমটোত অহাৰ কাৰণ কি, আৰু বাংগালোৰত কেনেকুৱা আপুনি ভাল প্ৰদৰ্শন দেখুৱালে, আৰু যুৱচামসকলক আপুনি কি উপদেশ আগবঢ়াব এই সম্পৰ্কে। মিষ্টাৰ ফুলৱাৰ ৰহমান আমাৰ মাজত ডাইনামিক লিডাৰ। ধন্যবাদ জনাইছোঁ মিষ্টাৰ ছিদ্দিক আলী আহমেদক। মই পালৱান ইণ্টাৰনেশ্যনেল ডিজিটেল যিটো ৱালেট হয়, যিটো আমি ক'বলৈ গ'লে গুগল পে', ফোনপে', পে'টিএম, এমাজন পে', ভাৰত পে', এয়াৰটেল পে', স্বদেশী পে', যিবিলাক পে' আছে তেনেকুৱা আমাৰ এইটো এটা ৱালেট হয়, পে' হয়। এইটো ইণ্টাৰনেশ্যনেল মানে ভাৰতৰ বাহিৰতো 156 কাণ্ট্ৰিত এই বস্তুটো চলি আছে। এইটো নতুন নহয়, 2015ৰ পৰা ষ্টাৰ্ট হৈছে। আৰু আমি এইটো ৰিচাৰ্চ কৰি চালোঁ যে 2015ৰ পৰা যদি ষ্টাৰ্ট হৈছে এতিয়া 2022 মানে জানুৱাৰী মাহ, গতিকে 8 বছৰ মোটামুটি 8 বছৰত ভৰি দিলে এই ছিষ্টেমটো। গতিকে এই ছিষ্টেমটো এটা জেনুইন ছিষ্টেম হয়। বহুত মানুহ মানে কোম্পানী কৰি ধোকা খাইছে, বহুত টকা মানে নষ্ট কৰিছে। কিন্তু এইটো এটা ছিষ্টেম, এনেকুৱা এটা ছিষ্টেম যিটো ছিষ্টেমত 2250 টকা এটা মানে ইনভেষ্ট কৰাৰ পিছত সেইটো ক্ৰাউড ফাণ্ডত গুচি যায়। এইটো ৰবটিক ছিষ্টেমৰ দ্বাৰা ক্ৰাউড ফাণ্ডত জমা হয়। আৰু অটোপুল মোটামুটি এবভ 32 লাখ এবভ অটোপুল দি আছে, আৰু এইটো 8টা কিস্তিত দি আছে। গতিকে যিবিলাক মানে এই ছিষ্টেমত অকল আহিছে, একো কাম কৰা নাই অথবা কাকো শ্বেয়াৰ কৰা নাই, ৰেফাৰ কৰা নাই, তথাপি পইচাবিলাক পাই আছে। গতিকে আমি যুৱ সমাজক আমি ক'ব বিচাৰিছোঁ যে এই ছিষ্টেমত কোনো মানুহ যদি আহে তেওঁৰ কোনো লছ নাই, জিন্দগী ছাকচেছ 100% মানে ছিকিউৰ আৰু ছাকচেছফুল হ'ব। গতিকে এই ছিষ্টেমত অহাৰ কাৰণে আমি সকলো ৰাইজক মানে অহাৰ কাৰণে এই পালৱান ইণ্টাৰনেশ্যনেল ডিজিটেল বেংকিং ছিষ্টেমটোৰ জন্মদাতা কোন আৰু কেতিয়া আৰম্ভ হৈছিল, আৰু ভাৰতবৰ্ষত কেতিয়া আৰম্ভ হৈছিল? এই পালৱান ইণ্টাৰনেশ্যনেল যিটো ডিজিটেল ৱালেট, এইটো যিজন মানে ফাউণ্ডাৰ মানে যিজন মানে বনাইছে তাৰ নাম হৈছে, সেইজন মানুহৰ নাম হৈছে ডক্টৰ ডেনিয়েল জনছন, যিজন মানুহ PhD পাছ কৰা একজন মেথমেটিকেল মানে চাইণ্টিষ্ট বুলি ক'ব পৰা যায়। গতিকে সেই মানুহজনে এই ছিষ্টেমটো কিয় বনাইছে যে গৰীব মানুহ গৰীবে হৈ থাকে আৰু ধনী মানুহবিলাক ধনীয়ে হৈ থাকে। গতিকে গৰীব মানুহবিলাকক, যিবিলাক নিম্ন শ্ৰেণীৰ মানুহ আছে, মধ্যৱৰ্তী মানুহ আছে, সেইবিলাক মানুহক কেনেকৈ ছিষ্টেমৰ দ্বাৰা মানে আগুৱাই ল'ব পৰা যায়, সেই ছিষ্টেমৰ কাৰণে ডক্টৰ ডেনিয়েল জনছন সেইজন মানুহে তাৰমানে এই ছিষ্টেমটো বনাইছে 2015ত USA মানে আমেৰিকাত। এই ছিষ্টেমটো আমেৰিকাত চলাৰ পিছত বেলেগ কাণ্ট্ৰিত চলিছে। তাৰপিছত আমাৰ ইণ্ডিয়াত আহিছে 2018ত তাৰমানে আহিছে। 2018ৰ পৰা কণ্টিনিউ 3 বছৰ চলি আছে। একো ডিষ্টাৰ্ব দিয়া নাই, একো প্ৰব্লেম দিয়া নাই। যেনেকৈ পইচাৰ কিস্তিৰ হিচাপবিলাক দিছে সেনেকৈ পইচাবিলাক মানুহক দি আছে, তাৰমানে একো অসুবিধা হোৱা নাই। ধন্যবাদ মিষ্টাৰ ফুলৱাৰ ৰহমান। এইখিনিতে মোৰ আৰু এটা কুৱেশ্যন, আপুনি যিহেতু কৈছে যে ইয়াতে একাউণ্টটো যিটো অপেনিং চাৰ্জ হয় $30, মানে ইণ্ডিয়ান যদি ভেলু হয় 2250 টকা হয়। আপুনি কৈছে যে 2250 টকাই ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া হয় বা মানুহৰ মাজত জনসাধাৰণৰ মাজত ভাগ বিতৰণ কৰি দিয়া হয়। তেনেহ'লে ছিষ্টেমটোৰ কি বেনিফিটছ, মানে আমাৰ যিটো ছিষ্টেমৰ লাভালাভ সম্পৰ্কে অলপ ক'ব নেকি? আচলতে এই যিটো পালৱান যিটো ৱালেটত যেতিয়া যিজন মানুহে মানে একাউণ্টটো খুলিব, একাউণ্টটো খোলাৰ লগে লগে 12 ডিজিট মানে 12টা সংখ্যাৰ এটা একাউণ্ট নম্বৰ পাব।
পোৱাৰ পিছত সেই মানুহজন মানে এণ্ট্ৰি কৰাৰ সময়ত মানে $30 এটা খৰচ হ'ব মানে একাউণ্টটো খোলাৰ কাৰণে $30 মানে আমেৰিকাৰ টকা মানে আমাৰ ভাৰতৰ টকা হ'ব 2250 কিয়নো $1 মূল্য হৈছে 75 মানে 75 টকা গতিকে 75 পূৰণ 30 গতিকে 2250 তে 2250টো পইচাটো দিয়াৰ লগে লগে সেই পইচাটো মানে চিষ্টেমত গুচি নাযায় আমাৰ মাজতে ভগাই দিয়ে কেনেকৈ ফৰ এক্সাম্পল মই মানুহ এজনক মানে সোমাই দিলোঁ একাউণ্টটো খুলি দিলোঁ খোলাৰ পিছত $15 লগে লগে আমেৰিকাৰ পৰা আমি ৰেফাৰেল ইনকাম হিচাপে কেছবেক পাওঁ গতিকে বাকী থাকিল $15 আমেৰিকাৰ হাতত তাৰ পৰা আমাৰ যিবিলাক সিনিয়ৰ আছে আপ টু 8 লেভেল মোৰ পৰা ওপৰলৈকে 8জনলৈকে $1.25 কৈ মানে ভগাই দিয়ে 8জনক $10 গতিকে মই পালোঁ 15 আৰু $10 পালে মোৰ টিম গতিকে $25 গুচি গ'ল বাকি থাকিল $5 সেই $5টো কি কৰে ক্ৰাউড এটা ফাণ্ড আছে ফাণ্ডত জমা হয় জমা হোৱা পইচাখিনি যিজন মানুহ প্ৰথমতে আহিছে প্ৰথমতে এই চিষ্টেমত আহিছে সেইজন মানুহক কি কৰে 4 মেট্ৰিক্সত মানুহ অটোমেটিক গ্লোবেলি মানুহবিলাক সজাই থাকে প্ৰথম 4জন তাৰপিছত 16জন তাৰপিছত 64 জন তাৰপিছত 256 জন মানে এনেকৈ সজাই যায় 8টা ইনষ্টলমেণ্ট সিহঁতে পাব প্ৰথম 4জন মানুহ যেতিয়া দিব 4জনৰ পৰা 10 পইচাকৈ ৰাখি 40 পইচা আমেৰিকান 40 পইচা মানে $0.40 মানে ইণ্ডিয়ান কাৰেঞ্চি 30 টকা পাব তাৰপিছত পাব $16 16জন মানুহৰ পৰা এইবাৰ পাব 1200 টকা তাৰপিছত পাব 64জন মানুহ 64জনৰ পৰা $64 তাৰপিছত পাব 4800 টকা এনেকৈ 4 মেট্ৰিক্সত মানুহ সজাব 4 মেট্ৰিক্সত ডলাৰ পাব আৰু 4 মেট্ৰিক্সত ইণ্ডিয়ান টকাও পাই থাকিব এনেকৈ 8টা কিস্তিত 32,86,030 rupees অটোমেটিক ডেফিনেটলি পাব তাৰমানে এইটো কোনো মানে হেৰি নাই সন্দেহ নাই তাৰমানে ডেফিনেটলি পাব আমিও পাই আছোঁ আমাৰ চিনিয়ৰবিলাকেও পাইছে আৰু যিজন মানুহ 2015ত একাউণ্টটো খুলিছিলে সেইবিলাক মানুহো পাইছে গতিকে আমি আশা কৰোঁ মানে এতিয়া যিবিলাক মানুহ আমাৰ এই চিষ্টেমত আহিব মানে একাউণ্টটো খুলিব সিহঁতেও পাব বুলি আমাৰ 100% আশা আৰু ভৰসা আছে তাৰমানে আৰু চিষ্টেমটো লাভালাভ সম্পৰ্কে যেহেতু চিষ্টেমটো আচলতে ছাৰ আপুনি যিটো মোক কৈছে যে চিষ্টেমটোৰ বেনিফিট কি এই $30টো গোটেই বিশ্বখনৰ মানুহক যদি ডিষ্ট্ৰিবিউট কৰি দিয়ে ছেকেণ্ডৰ ভিতৰত তেনেহ'লে চিষ্টেমটোৰ কি বেনিফিট মই ক'ব বিচাৰিছোঁ যে আমি ফেচবুক চলাই আছোঁ কিন্তু ফেচবুকৰ যিজন মালিক ফাউণ্ডাৰ মানে মাৰ্ক জুকাৰবাৰ্গক আমি ডাইৰেক্টলি টকা নিদিওঁ আমি মোবাইলত ডাটা ভৰাই আছোঁ ৰিচাৰ্জ কৰিছোঁ সেই ডাটাৰ পৰা সিহঁতে কোটি টকা বিলিয়ন টকা ইনকাম কৰি আছে আৰু ফেচবুকটো খোলাৰ লগে লগে কিছুমান এড আহে মোবাইলৰ ফটো বিল্ডিঙৰ ফটো জোতা কিবা কিবি যিটো মাৰ্কেটিঙৰ যিবিলাক বস্তু এড আহে এডটো আমি তাৰ পৰা কিনিবও পাৰোঁ তাৰ পৰা আমি চাবও পাৰোঁ কোনটো কালাৰ ভাল কোনটো মানে এই হেৰি বস্তুটো উন্নত ধৰণৰ গতিকে সেইবিলাক যেতিয়া আমি চোৱাৰ লগে লগে তাৰ পৰা সিহঁতে এডৰ পৰাও টকা ইনকাম পায় গতিকে আপোনালোকে চাওক ফেচবুকটো পৃথিৱীৰ ভিতৰত 2 নম্বৰ পজিশ্যনত আছে টকাৰ মাজত ছুপাৰ ইউনিকৰ্ণ কোম্পানী গতিকে আমাৰ ছফ্টৱেৰটো যেতিয়া আমি 40 লাখ মানুহৰ ওপৰত মানে চলাই আছোঁ গতিকে চিষ্টেমৰ পৰা ডাটাবেছ ইনকাম পাই আছে আৰু এডৰ পৰাও ইনকাম পাই আছে সেই ইনকামৰ পৰা ইউজাৰবিলাকক কাষ্টমাৰবিলাকক বুজি পাইছে বাৰু বুজি পাইছে মই শেষত এটা সৰু এটা কুৱেশ্যন কৰিম এই যে আপুনি ডলাৰ ইনকাম কৰাৰ কথা কৈছে ডলাৰবিলাক আমাৰ ভাৰতে মানে কেনেকৈ ইউজ কৰিব কি চিষ্টেমত মানে ইউজ কৰাৰ মাধ্যম কি এইটো যেনেকুৱা ছাৰ ফোনপে' আমি ফাউণ্ড ট্ৰান্সফাৰ কৰিব পাৰোঁ ৱালেট টু ৱালেট পেটিএমৰ পৰা পেটিএম তেনেকুৱা আমাৰ পালভান ৱালেটৰ পৰা পালভান ৱালেটত টকাটো ট্ৰান্সফাৰ হয় আৰু পালভান ৱালেটৰ পৰা আদাৰ্ছ বেংক আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেইটো বেংকত আপুনি ট্ৰান্সফাৰ কৰাই দিলে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা আমাক 10% টেক্স কাটি আমাৰ ভাৰতীয় বেংকত মানে কনভাৰ্ট অট'মেটিক হয়